হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যনছ আৰু ইকুৱেশ্যনছ এই পাঠটোৰ আমি দ্বিতীয়টো লেচনলৈ গৈছোঁ। লেচন নম্বৰ 2। ইয়াত আমি বিক্ৰিয়াৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ আহাচোন। সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যনছ। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থৰ সংখ্যা দুটা বা তাতকৈ বেছি লগ হৈ এটাহে মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়, তেনেবোৰ ৰাসায়নিক বিক্ৰিয়াক আমি সংযোজন ৰাসায়নিক বিক্ৰিয়া, ইংৰাজীত কম্বিনেশ্যন ৰিয়েকশ্যনছ বুলি কওঁ। ইয়াত বিক্ৰিয়ক পদাৰ্থৰ সংখ্যা দুটা হ'বই লাগিব, দুটা বা তাতকৈ বেছিও হ'ব পাৰে, আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংখ্যা এটাহে হয়, অৰ্থাৎ সংযোজন ঘটে। এনেধৰণৰ বিক্ৰিয়াবোৰ সচৰাচৰ এক্সোথাৰ্মিক বুলি কোৱা হয়, তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। কাৰণটো হ'ল সংযোজন ৰাসায়নিক বিক্ৰিয়াত যথেষ্ট পৰিমাণৰ তাপৰ বৰ্জন হয়, তাপ ওলায়, অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থখিনিতো হয়েই, তাৰ লগতে বিক্ৰিয়াটোৰ ফলত তাপৰ উদ্ভৱ হয়। সেইকাৰণে এনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াবোৰক আমি এক্সোথাৰ্মিক বা তাপবৰ্জী, অসমীয়াত কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। উদাহৰণ হিচাপে আমি যিকোনো বস্তু এটা দহন যেতিয়া ঘটাওঁ, কয়লাৰ দহন, এই বিক্ৰিয়াটোত কাৰ্বন আমি বায়ুৰ পৰিৱেশত অৰ্থাৎ অক্সিজেনৰ পৰিৱেশত দহন ঘটাওঁ, কাৰ্বন ডাই অক্সাইড গেছ সৃষ্টি হয় আৰু আমি তাপ পাওঁ। সেইকাৰণে এইবোৰ তাপবৰ্জী বিক্ৰিয়া। আমি এটা ভিডিঅ' চাওঁ আহাচোন। ইয়াত আমি কি কৰিছোঁ, কুইক লাইম লৈছোঁ, পানী লৈছোঁ, বিকাৰ কেইটামান ব্যৱহাৰ কৰিছোঁ, টেষ্ট টিউব লৈছোঁ, এটা থাৰ্মোমিটাৰ ল'ম। আমি প্ৰথমতে এখন স্পনৰ জৰিয়তে, চামুচৰ জৰিয়তে অলপ কুইক লাইম লৈ এটা বিকাৰত ৰাখিছোঁ। এটা থাৰ্মোমিটাৰ আমি বিকাৰটোত সংস্থাপন কৰিছোঁ আৰু এডাল গ্লাছ ৰডৰ জৰিয়তে লাহে লাহে আমি পানী সংযোজন বিক্ৰিয়া সংযোগ ঘটাইছোঁ। অকণমান সময় আমি অপেক্ষা কৰিম, বিক্ৰিয়াটো সংঘটিত হ'ব। সংযোজন বিক্ৰিয়াটোৰ ফলত আমি দেখা পাম আমাৰ থাৰ্মোমিটাৰত পাৰাস্তম্ভ আগবাঢ়ি গৈছে, অৰ্থাৎ তাপৰ উদ্ভৱ ঘটিছে। কিছু সময় বিক্ৰিয়াটো হোৱাৰ পিছত থৈ দিলে তাৰ তলত গেদ আকাৰে পদাৰ্থখিনি জমা হ'ব। কি জমা হ'ব আমি পাম বাৰু, আৰু ওপৰত লাইম ৱাটাৰখিনি থাকি যাব, তলৰখিনি আমি চল্টেড লাইম পাম। তাৰ পৰা আমি এক ড্ৰপাৰ এটাৰ জৰিয়তে টেষ্ট টিউবলৈ ট্ৰেন্সফাৰ কৰিছোঁ এই লাইম ৱাটাৰখিনি। কৰ্ক এটাৰে মুখখন বন্ধ কৰিছোঁ আৰু এডাল গ্লাছ ৰডৰ জৰিয়তে কৰ্কটোৰ মাজেৰে সুমুৱাই মুখেৰে ফুৱাই দিম। ফুৱাই দিওঁতে বাবুলছ ওলাব। এই বাবুলছখিনি চূণ পানীখিনি ঘোলা কৰিব। দ্বিতীয় প্ৰকাৰ বিক্ৰিয়ালৈ যাওঁ, বিয়োজন বিক্ৰিয়া। বিয়োজন বিক্ৰিয়া নামটো ইয়াক সূচাইছে, ডিকম্পজিশ্যন। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়, বিয়োজন ঘটে, তেনেধৰণৰ বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়, ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি কোৱা হ'ব। এতিয়া উদাহৰণ হিচাপে আমি লওঁ, এই ফেৰাছ ছালফেটটো লৈছোঁ।
ফেৰাছ ছালফেট। ফেৰাছ ছালফেট যৌগটো বিয়োজন বিক্ৰিয়াত তাপৰ প্ৰভাৱত ইয়াৰ একমাত্ৰ বিক্ৰিয়ক পদাৰ্থ ফেৰাছ ছালফেট ভাঙি যায়, ইয়াৰ বিয়োজন ঘটে। ফেৰাছ ছালফেটক আমি যেতিয়া তাপ দিওঁ তেতিয়া ই ভাঙি পৰিব, ভাঙি গৈ ফেৰিক অক্সাইড, ছালফাৰৰ দুই ধৰণৰ অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইডৰ সৃষ্টি হ'ব। ফেৰাছ ছালফেট ইয়াৰ বৰণটো সেউজীয়া, স্ফটিকৰ বৰণটো সেউজীয়া। এই সেউজীয়া বৰণটো পৰিৱৰ্তন ঘটিব। ফেৰাছ ছালফেটক যেতিয়া আমি তাপ দিওঁ স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন ঘটিব। তাৰ পাছত ই লাহে লাহে ফেৰিক অক্সাইড Fe2O3 ফেৰিক অক্সাইড আৰু ছালফাৰৰ দুই ধৰণৰ অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইড গেছলৈ ৰূপান্তৰ ঘটিব। ফেৰিক অক্সাইডটো গোটা পদাৰ্থ, ধৰিব পাৰিছোঁ নিশ্চয়। এই বিক্ৰিয়াত একেধৰণৰ আমি চূণশিলকো, কেলছিয়াম কাৰ্বনেটকো তাকো তাপ যদি দিওঁ তেতিয়াহ'লে তাপৰ প্ৰভাৱত ই পুৰা চূণ, কেলছিয়াম অক্সাইড আৰু তাৰ পৰা কাৰ্বন ডাই অক্সাইড এই দুইটা অংশলৈ বিয়োজন ঘটিব। কাৰ্বন ডাই অক্সাইডখিনি বায়ুমণ্ডললৈ গুচি যাব। তো বিয়োজন বিক্ৰিয়া এইটো যিহেতু তাপৰ প্ৰভাৱত ঘটিছে, গতিকে ইয়াক আমি ক'ম তাপীয় বিয়োজন বিক্ৰিয়া, তাপৰ প্ৰভাৱত ঘটিছে। এইটো চোৱাচোন, কেলছিয়াম কাৰ্বনেট আমি গৰম কৰিছোঁ, কাৰ্চিনৰ ওপৰত আমি গৰম কৰা জুইৰ দৰে অংশটো দেখুৱাইছোঁ, মেটেল কাৰ্বনেট। এই ভাঙি যেতিয়া যাব মেটেল অক্সাইড আৰু গেছ সৃষ্টি হ'ব। মেটেল অক্সাইড, মেটেলটো হ'ল আমাৰ ধাতুটো হ'ল কেলছিয়াম, কেলছিয়ামৰ অক্সাইড আৰু গেছীয় পদাৰ্থখিনি আহিব কি কাৰ্বন ডাই অক্সাইড। তো চিলভাৰ ক্লৰাইড, ইয়াকো আমি যদি সূৰ্যৰ পোহৰত ৰাখোঁ, চিলভাৰ ক্লৰাইড ই কি হয়, সূৰ্যৰ পোহৰত ইয়াৰ ভাঙন ঘটে, ভাঙন ঘটি ক্লৰিন গেছখিনি আঁতৰি যায় আৰু মেটেল অক্সাইড চিলভাৰ ৰূপান্তৰিত হয়, চিলভাৰটো আমি পাওঁ। তেনেহ'লে বিয়োজন বিক্ৰিয়াবোৰত বিভিন্ন ধৰণে হ'ব পাৰে। প্ৰথম প্ৰকাৰ বিক্ৰিয়াটো হ'ল তাপীয় বিয়োজন বিক্ৰিয়া। এইবোৰক আমি তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া বুলিও কওঁ। তাপগ্ৰাহী বুলি কোৱাৰ কাৰণটো হ'ল এই ৰাসায়নিক বিক্ৰিয়াবোৰত তাপৰ শোষণ ঘটে, অৰ্থাৎ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তি শোষণ ঘটে তেনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াবোৰক তাপীয় শোষণ বিক্ৰিয়া বা তাপগ্ৰাহী লুকাই পৰে তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া বোলা হয়। এই সাধাৰণতে তিনি ধৰণৰ পাম। তাপীয় বিয়োজন বিক্ৰিয়া, থাৰ্মেল ডিকম্পজিশ্যন, অৰ্থাৎ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তিৰ শোষণ ঘটে তেনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াবোৰক সচৰাচৰ তাপৰ জৰিয়তে যদি আমি বিয়োজন ঘটাওঁ তেতিয়া আমি তাক ক'ম তাপীয় বিয়োজন বিক্ৰিয়া। তাপৰ জৰিয়তে হৈছে, যেনে অলপ আগতে আমি পোৱা উদাহৰণ দুইটা নাই জানো, ফেৰাছ ছালফেটৰ আৰু কেলছিয়াম কাৰ্বনেটৰ, এনেধৰণৰ উদাহৰণবোৰ য'ত তাপ দিয়াৰ ফলত যৌগটোৰ বিয়োজন ঘটিছে। আৰু এটা উদাহৰণ আমি ল'ব পাৰোঁ, যেনে লেড নাইট্ৰেট যৌগটো। লেড নাইট্ৰেট যৌগটোত আমি যদি তাপ প্ৰয়োগ কৰোঁ তেতিয়া ইয়াৰো বিয়োজন ঘটে আৰু তাপ শক্তিৰ শোষণ ঘটাৰ ফলত বিয়োজন বিক্ৰিয়াটো সংঘটিত হয়। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়া আৰু বিয়োজনৰ ফলত লেডৰ অক্সাইড, নাইট্ৰজেনৰ ডাই অক্সাইড আৰু অক্সিজেন গেছীয় অণু পোৱা যায়। এই বিক্ৰিয়াটো কিতাপত তোমালোকে পাবা। লেড নাইট্ৰেট যৌগটোক আমি তাপৰ জৰিয়তে বিয়োজন ঘটাওঁ,
বিয়োজন ঘটোৱাৰ ফলত লেড অক্সাইড ইয়ালৈ বিয়োজন ঘটিব, নাইট্ৰজেনৰ ডাইঅক্সাইড আৰু অক্সিজেন গেছীয় অণুটো পোৱা যাব। ইও এটা তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ, তাপৰ বিয়োজন বিক্ৰিয়া। বিদ্যুতৰ জৰিয়তে বিয়োজন ঘটিব পাৰে। যেনে আমি পানীৰ যৌগটো লৈছোঁ। পানীৰ যৌগটোত দুই ধৰণৰ পৰমাণু আছে, হাইড্ৰজেন পৰমাণু আৰু অক্সিজেন পৰমাণু। আমি কি কৰিম? পানীৰ যৌগ এটা বিদ্যুৎ বিশ্লেষণৰ জৰিয়তে ইয়াৰ উপাদানসমূহলৈ আমি তাক বিয়োজন ঘটাম। গতিকে বিয়োজন কৰোঁতে আমি কি ব্যৱহাৰ কৰিছোঁ? বিদ্যুৎ ব্যৱহাৰ কৰিছোঁ। বিদ্যুৎৰ জৰিয়তে যিহেতু আমি বিয়োজনটো ঘটাইছোঁ, গতিকে এনেধৰণৰ বিক্ৰিয়াবোৰক আমি ক'ম বিদ্যুৎ বিয়োজন বিক্ৰিয়া। অৰ্থাৎ বিদ্যুৎ বিয়োজন বিক্ৰিয়াবোৰ হ'ব বিদ্যুৎ শক্তিৰ প্ৰবাহৰ জৰিয়তে বিয়োজন বিক্ৰিয়া এটা সংঘটিত হ'লে বিক্ৰিয়াটোক আমি বিদ্যুৎ বিয়োজন বিক্ৰিয়া বুলি ক'ম। যেনে আমি লৈছোঁ পানীৰ বিয়োজন। ইয়াত পানীৰ বিয়োজন ঘটাই পানীৰ উপাদানসমূহ আমি পৃথকীকৰণ কৰিব পাৰোঁ। এইটো বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ জৰিয়তে কৰা হয়। এইবাৰ আমি যাওঁ তৃতীয় অংশটোলৈ, পোহৰ বিয়োজন বিক্ৰিয়া। এটা উদাহৰণ আমি পাইছিলোঁ চিলভাৰ ক্লৰাইডৰ যৌগটো। তাত আমি সূৰ্যৰ পোহৰত যেতিয়া থৈ দিওঁ, সূৰ্যৰ পোহৰত চিলভাৰ ক্লৰাইডৰ মটীয়া ৰং হৈ পৰে। পোহৰে চিলভাৰ ক্লৰাইডক বিয়োজন ঘটাই চিলভাৰ আৰু ক্লৰিনলৈ বিভক্ত কৰি পেলায়। এইটো পোহৰৰ জৰিয়তে হৈছে। গতিকে এনেধৰণৰ বিক্ৰিয়াবোৰক আমি ক'ম পোহৰ বিয়োজন বিক্ৰিয়া। সূৰ্যৰ পোহৰৰ প্ৰভাৱত বিয়োজন বিক্ৰিয়া যেতিয়া সংঘটিত হয়, তেনেবোৰ বিয়োজন বিক্ৰিয়াক আমি ক'ম পোহৰ বিয়োজন বিক্ৰিয়া। এতিয়া আমি লৈছোঁ যৌগটো চিলভাৰ ক্লৰাইড। চিলভাৰ ক্লৰাইড যৌগটোৰ পোহৰৰ প্ৰভাৱত বিয়োজন ঘটিছে। সূৰ্যৰ পোহৰৰ প্ৰভাৱত বিয়োজন ঘটিছে। বিয়োজন ঘটি এই চিলভাৰ আৰু ক্লৰিন গেছীয় অণুৰ সৃষ্টি হৈছে। একেদৰে আমি চিলভাৰ ব্ৰমাইড যৌগটোৰ ক্ষেত্ৰতো বিয়োজন বিক্ৰিয়াটো পাব পাৰোঁ। চিলভাৰ ব্ৰমাইড যৌগটো আমি সূৰ্যৰ পোহৰত যদি ৰাখোঁ, তেতিয়াও কি হয়? ইয়াৰ বিয়োজন ঘটে। বিয়োজন ঘটাৰ ফলত চিলভাৰ আৰু ব্ৰমিন গেছৰ সৃষ্টি হয়। এই বিক্ৰিয়াসমূহ আমি ফটোগ্ৰাফিক ব্যৱহাৰ কৰোঁ। আমি এই যে বিক্ৰিয়াবোৰ দেখিলোঁ, তাপৰ জৰিয়তে হোৱা, পোহৰৰ জৰিয়তে হোৱা আৰু বিদ্যুৎ শক্তিৰ জৰিয়তে হোৱা, এই আটাইবোৰ বিক্ৰিয়াত শক্তিৰ শোষণ ঘটিছে। যিহেতু শক্তিৰ শোষণ ঘটিছে, সেইকাৰণে এইবোৰ বিক্ৰিয়াক তাপগ্ৰাহী এণ্ডোথাৰ্মিক বিক্ৰিয়া বুলি জনা যায়। এণ্ডোথাৰ্মিক তাপগ্ৰাহী বিক্ৰিয়া। এইবাৰ আমি যাওঁ অপসাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়া। ডিছপ্লেচমেণ্ট এণ্ড সাবষ্টিটিউশ্যন ৰিয়েকশ্যনছ। নামটো ইয়াৰ সূচনাটো দিয়ে অপসাৰণ আৰু প্ৰতিস্থাপন। আমাৰ পৰ্যাবৃত্ত তালিকাখনত যিমানবোৰ মৌল আছে, এই মৌলবোৰৰ ক্ষেত্ৰত আমি পাম এটা মৌলতকৈ আনটো মৌল অধিক সক্ৰিয় হয়। আৰু যিবোৰ মৌল সক্ৰিয় মৌল, সেইবোৰ মৌলই তাতকৈ কম সক্ৰিয় মৌলটোৰ যৌগৰ পৰা
অতৰাই পঠিয়ায়, অপসাৰণ ঘটায়। আৰু কি হয়, সি নিজেই সেই ঠাইত সোমাই পৰে, অৰ্থাৎ প্ৰতিস্থাপিত হয়। সেইকাৰণে এনেধৰণৰ বিক্ৰিয়াবোৰক অপসাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়া বুলিও কোৱা হয়। কোন সোমাব? যিটো অধিক সক্ৰিয় সি প্ৰতিস্থাপিত হ'ব, আৰু যিটো কম সক্ৰিয় সি অপসাৰিত হ'ব, আঁতৰি যাব। অপসাৰণ মানে আঁতৰি যোৱা, প্ৰতিস্থাপন মানে তাতে সোমাই পৰা। উদাহৰণ এটা লৈছোঁ, আমি কপাৰ ছালফেটৰ যৌগ এটা বনাই ল'লোঁ। কপাৰ ছালফেটৰ এটা জলীয় দ্ৰৱত গজাল এটা দি দিলোঁ। গজাল মানে আইৰণ যৌগ। লোৰ গজাল এটা যেতিয়া আমি কপাৰ ছালফেটৰ যৌগটোত ডুবাই দিলোঁ, ডুবাই দিয়াৰ কিছু সময়ৰ পিছত আমি দেখা পাম কপাৰ ছালফেটৰ যিটো নীলা ৰং, সেই নীলা ৰংটো লাহে লাহে নাইকিয়া হ'ব। কপাৰ ছালফেট দ্ৰৱটোৰ নীলা ৰং পাতল হৈ পৰিব। পাতল হৈ পৰাৰ মূল কাৰণটো হ'ব আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ দ্ৰৱটোক অপসাৰণ ঘটাইছে, আৰু ই তাত সোমাই পৰিছে, প্ৰতিস্থাপিত হৈছে। আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ মৌলটোক আঁতৰাইছে আৰু নিজে তাত প্ৰতিস্থাপিত হৈছে। আইৰণ কপাৰতকৈ অধিক সক্ৰিয় মৌল। আইৰণ যিহেতু অধিক সক্ৰিয়, গতিকে আইৰণে কপাৰক অপসাৰণ ঘটাইছে, নিজে তাত প্ৰতিস্থাপিত হৈছে। এই বিক্ৰিয়াটো আকৌ এবাৰ চাওঁ, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো এবাৰ আকৌ চাওঁ। ইয়াত কি হৈছে, আইৰণ আৰু কপাৰ ছালফেট যৌগটোৰ মাজত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। এই কাষত থকা তালিকাখনত আমি মৌলবোৰৰ সক্ৰিয়তাৰ ক্ৰমটো পাম। এই ক্ৰমটো আমি ধাতুবিদ্যা পাঠটোতো পাম। তাতো আছে কোনবোৰ ধাতু অধিক সক্ৰিয়, কোনবোৰ কম সক্ৰিয়, আমি ইয়াত পাম। আমি তাতে গৈ তালিকাখন মনত ৰাখিবলৈ চেষ্টা কৰিম। তালিকাখনত যদি আমি লক্ষ্য কৰোঁ, দেখিবলৈ পাম আইৰণ মৌলটো, এফি মৌলটো কপাৰতকৈ ওপৰত আছে। অৰ্থাৎ আইৰণ মৌলটো কপাৰতকৈ অধিক সক্ৰিয় মৌল। গতিকে আইৰণ মৌলটোৱে কপাৰ ছালফেটৰ জলীয় দ্ৰৱৰ পৰা কপাৰক আঁতৰাই দিব। আঁতৰাই দিয়াৰ লগে লগে কি হ'ব, আইৰণ নিজেই তাত সোমাই পৰিব, অৰ্থাৎ আইৰণৰ ছালফেট সৃষ্টি হ'ব আৰু কপাৰ তাৰ পৰা আঁতৰি যাব। সেইটো আইৰণে কপাৰক আঁতৰাব আৰু আইৰণ তাত সোমাই পৰিব, কপাৰ আঁতৰি যাব। গতিকে ফেৰাছ ছালফেট, আইৰণৰ ছালফেটৰ সৃষ্টি হ'ব। এইটো কিয় হৈছে? কাৰণ আইৰণ কপাৰতকৈ অধিক সক্ৰিয়। এইবাৰ আমি তলৰ বিক্ৰিয়াটো যদি চাওঁ, কপাৰ আৰু জিংক ছালফেট, ইয়াত হ'বনে? আমি তালিকাখনলৈ চাওঁ। তালিকাখনত আমি দেখা পাম কপাৰৰ সক্ৰিয়তা জিংকতকৈ কম, গতিকে ৰাসায়নিক বিক্ৰিয়া সংঘটিতই নহ'ব। কিন্তু জিংক আৰু কপাৰ ছালফেটৰ বিক্ৰিয়াটোলৈ যদি চাওঁ, প্ৰথমটো বিক্ৰিয়াটোলৈ, জিংক আৰু কপাৰ ছালফেটৰ বিক্ৰিয়াটো, ইয়াতে দেখা পাম জিংক ধাতুটো কপাৰতকৈ ওপৰত আছে, গতিকে জিংক কপাৰতকৈ অধিক সক্ৰিয়। অৰ্থাৎ জিংকে কপাৰক আঁতৰাব, নিজে তাত সোমাই পৰিব। বিক্ৰিয়াটোৰ ফলত কপাৰৰ ঠাইত আমি লিখিব লাগিব জিংক ছালফেট, কপাৰ আঁতৰি যাব আৰু জিংক প্ৰতিস্থাপিত হ'ব। এটা অপসাৰণ হ'ব, আনটো প্ৰতিস্থাপিত হ'ব। আমি এটা কথা মনত ৰখাটো উচিত,
অপসাৰণ বিক্ৰিয়াটো অকলে সংঘটিত নহয় অপসাৰণ হোৱাৰ লগে লগে প্ৰতিস্থাপনো হ'বই অৰ্থাৎ এটা আঁতৰিলে আনটো সোমাবই অপসাৰণ আৰু প্ৰতিস্থাপন দুইটা একেলগে সংঘটিত হয় সেইকাৰণে আমি বিক্ৰিয়াটোক অপসাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ দ্বিতীয় বিক্ৰিয়াটোত lead আৰু কপাৰ ক্লৰাইড এই বিক্ৰিয়াটোত lead যৌগটো কপাৰতকৈ ওপৰত আছে lead মৌলটো কপাৰতকৈ ওপৰত স্থান লাভ কৰিছে গতিকে lead কপাৰতকৈ অধিক সক্ৰিয় যেহেতু lead কপাৰতকৈ অধিক সক্ৰিয় গতিকে leadে কপাৰ ক্লৰাইডৰ পৰা কপাৰটোক অপসাৰিত কৰিব আৰু তাত নিজে প্ৰতিস্থাপিত হ'ব গতিকে আমি পামগৈ lead ক্লৰাইড যৌগটো আৰু কপাৰক আমি অপসাৰিত হোৱা পাম কপাৰ মুক্তভাৱে পাম তো এই গোটেইখিনি কথাৰ মূল তত্ত্বটো এইটোৱে যে অধিক সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোক অপসাৰিত কৰে আৰু নিজে তাত প্ৰতিস্থাপিত হয় সো থ্যাংকস ফৰ ওয়াচিং এইখিনি কথা আজি ক'লোঁ নেক্সট ক্লাছত ইয়াৰ পৰৱৰ্তী ডি অপসাৰণ বিক্ৰিয়া ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশন এইখিনি আছে আমি তালৈ আগবাঢ়ি যাম